আজি আমি ডিজুবেলি চাহ বাগিচা পূজাঘৰ প্ৰাংগণত অসম চাহ জনগোষ্ঠী সাহিত্য সভা নগাঁও জিলা সমিতি অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰ্টছা কলিয়াবৰ শাখাৰ ব্যৱস্থাপনত আৰু ডিজুবেলি চাহ বাগিচা ৰাইজৰ সহযোগত কবিতা আবৃত্তি আৰু সৃষ্টি লিখনি পৰিকল্পনা দিৱস উদযাপন কৰিব আমি ওলাইছোঁ। সঁচাকৈ আজি এটা আমাৰ কাৰণে সুন্দৰ দিন আৰু গৌৰৱৰ দিন, যিহেতু আমি বিগত দিনবিলাকত বা জন্মৰ পৰা এনেকৈ অনুষ্ঠান আমাৰ ডিজুবেলি চাহ বাগিচাত উদযাপন হোৱা নাই আৰু আমি দেখি পোৱা নাছিলোঁ। আজি অসম চাহ জনগোষ্ঠী সাহিত্য সভা আৰু নগাঁও জিলা সমিতিক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ নেতৃত্বত আমাৰ ডিজুবেলি চাহ বাগিচা পিছপৰা অঞ্চলত এনেধৰণৰ এটা কাৰ্যসূচী তেওঁলোকে আমাক হাতত ল'বলৈ তেওঁলোকে যি প্ৰেৰণা যোগাইছে তাৰ কাৰণে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই অনুষ্ঠানটোৰ যোগে আমি ছাত্ৰ ছাত্ৰী তথা আমাৰ শিক্ষিত যুৱক যুৱতীসকলক সাহিত্যিক ওপৰত তেওঁলোকে জ্ঞান অৰ্জন কৰিব আৰু এনেধৰণৰ যদি অনুষ্ঠানবিলাক অনাগত দিনবিলাক হয় তেন্তে আমাৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষিত যুৱক যুৱতীসকলে উন্নতি কৰিব আৰু লগতে শিক্ষাৰ লগত তেওঁলোকে সম্পূৰ্ণভাৱে জড়িত হ'ব বুলি আমি আশাবাদী। আৰু এই অনুষ্ঠানৰ যোগেদিয়ে আমি আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলক আহ্বান জনাওঁ আৰু লগতে অনুৰোধ ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ তেওঁলোকে এইবিলাক অনুষ্ঠানবিলাকত তেওঁলোকে ওতঃপ্ৰোতভাৱে জড়িত হ'ব লাগে আৰু এনেকৈ অনুষ্ঠানবিলাকত যাতে তেওঁলোকে সদায় জড়িত হয়, তেওঁলোকৰ যি শিক্ষা মানদণ্ড তেওঁলোকে আগবাঢ়িব বুলি আমি আশাবাদী। আৰু তেওঁলোকৰ এনেকৈ অনুষ্ঠানৰ লগত জড়িত হোৱাৰ লগে লগে সাহিত্যৰ ক্ষেত্ৰত আমাৰ জনগোষ্ঠীটোৰ উন্নয়ন হ'ব বুলি আমি আশাবাদী। লগতে আমি ভাবোঁ এনেকৈ অনুষ্ঠানবিলাক প্ৰত্যেক চাহ বাগিচা অঞ্চলত এইবিলাক অনুষ্ঠান হ'ব লাগিব, যিহেতু আমাৰ চাহ জনগোষ্ঠীৰ যিবিলাক হিষ্ট্ৰী বা যিবিলাক লিখনি আজিৰ তাৰিখতো আমি এইখিনি বস্তু পোৱা নাই। আৰু এনেকৈ অনুষ্ঠানবিলাকত যিবিলাক আমাৰ কবি লেখকবিলাক আছে তেওঁলোকক এই অনুষ্ঠানৰ যোগেদি আমি তেওঁলোকক লগ পাম আৰু তেওঁলোকৰ লগত বিভিন্ন ধৰণৰ এই শিক্ষাৰ ওপৰত আমি আলোচনা বিলোচনা কৰিম আৰু আমি এই অনুষ্ঠানবিলাকতে আমাৰ যি শিক্ষা মানদণ্ড আগবাঢ়িব বুলি আমি আশাবাদী। আৰু অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা কলিয়াবৰ শাখা সমিতিটোৰ পৰা সকলো আমাৰ শাখা উপশাখা আৰু প্ৰাথমিক গোটবিলাককো আমি আহ্বান জনাওঁ এনেকৈ অনুষ্ঠানবিলাক যাতে 10 জুলাই 2025 তাৰিখে ডিজুবেলি চাহ বাগিচা তথা ডিজুবেলি মডেল স্কুলৰ প্ৰাংগণত অসম চাহ জনগোষ্ঠী সাহিত্য সভা নগাঁও জিলা সমিতি আৰু আৰ্টছা কলিয়াবৰ শাখাৰ ব্যৱস্থাপনত আৰু স্থানীয় ৰাইজৰ সহযোগত আমি আমাৰ চাহ জনগোষ্ঠীৰ যুৱক যুৱতী তথা এই শিক্ষাৰ্থী ছাত্ৰ ছাত্ৰীসকলৰ মাজত সাহিত্যৰ প্ৰতি জাতীয় চেতনাৰ প্ৰতি সজাগ কৰিবৰ বাবে আমি আমাৰ ইতিমধ্যে যিহেতু আমাৰ শাখা সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত প্ৰকাশ গলাৰ ডাঙৰীয়া আপোনালোকক বক্তব্যত ক'লে যে জাতীয় চেতনা জগাবলৈ আমি এই কবিতা আবৃত্তি আৰু বিভিন্ন কাৰ্যসূচী আমি লৈছোঁ আৰু তেখেতসকলৰ আমাৰ চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে যাতে সাহিত্যৰ প্ৰতি সমাজৰ প্ৰতি আৰু কবিতা কেনেকৈ ধৰণৰ গীতি কৰিব লাগে সেই সকলোৰ প্ৰতি মানে সিহঁতৰ যাতে আগবাঢ়ে, কলা কৃষ্টিৰ ক্ষেত্ৰত যাতে আগবাঢ়ে সেই প্ৰতি লক্ষ্য ৰাখি আজি অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ লগতে কলিয়াবৰ শাখা সহযোগত আজি এই কাৰ্যসূচীটো সফল ৰূপায়ণ কৰা হৈছে আৰু ইয়াৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰী সফল হ'ব বুলি আৰু শৈক্ষিক দিশত আৰু সিহঁতৰ নৈতিকতা জ্ঞান বাঢ়িব বুলি সেই উদ্দেশ্যৰে আমি এই কাৰ্যসূচী